মেলেকাধীন মুকুন্দ আটিৰ প্ৰাক্তন কাউন্সিলৰৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ। নগাঁও জিলাৰ বৃহত্তৰ জুৰিয়াৰ উত্তৰ মেলেকাধিঙৰ মুকুন্দ আটি গাঁৱৰ হাৰিছ উদ্দিন ওৰফে হাৰিছ কাউন্সিলা। উত্তৰ মেলেকাধিঙৰ হাৰিছ কাউন্সিলাৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ। তেওঁ এজন ধৰ্মপ্ৰাণ ব্যক্তি আছিল আৰু সমাজৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ লগত তেওঁ সদায় ওতঃপ্ৰোতভাৱে মহান আদৰ্শৱান ব্যক্তিজন সদায় জড়িত হৈ আছিল। ধৰ্মীয় কাম-কাজৰ লগত জড়িত হৈ আছিল, লগতে শিক্ষা অনুষ্ঠানৰ সদায় আগভাগ লৈছিল তেখেতে। নিজৰ বাসগৃহতে সন্ধিয়া ১১:৩০ তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। সন্ধিয়া ১১:৩০ তেওঁৰ নিজ বাসগৃহতে তেওঁ মৃত্যুক সাৱটি লয়। বিয়লি ১:৩০ বজাত তেখেতৰ ইহলীলাৰ জানাজাৰ নামাজ সম্পন্ন কৰা হয়। এই মহান আদৰ্শৱান ব্যক্তিজনে জুৰিয়াৰ মেলেকাধিং মুকুন্দ আটি অঞ্চলত শিক্ষাৰ পোহৰ বিলাই দিবলৈ সক্ষম হৈছিল। বৃহত্তৰ জুৰিয়াৰ মেলেকাধিঙৰ অঞ্চলত তেখেতৰ প্ৰায় বন্ধুক আজি কন্দুৱাই ইহ সংসাৰ ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ পত্নীসহ এজন ল'ৰা সন্তান আৰু ৮জনী কন্যা সন্তানক এই পৃথিৱীত এৰি থৈ যায়। হাৰিছ উদ্দিনৰ মৃত্যুত সমগ্ৰ জুৰিয়াৰ উত্তৰ মেলেকাধিং অঞ্চলত শোকৰ ছাঁ পৰিছে। হাৰিছ উদ্দিনক মহান আল্লাহু তাআলাই যাতে জান্নাতুল ফিৰদৌছি নছিব কৰে। হাৰিছ উদ্দিনৰ বিদেহী আত্মাৰ চিৰশান্তি কামনাৰে তাকে যেন সকলোৱে মহান আল্লাহৰ ওচৰত দুৱা কামনা কৰে। সন্ধিয়া তেখেতৰ মৃত্যুত বৃহত্তৰ উত্তৰ মেলেকাধিঙৰ আলিম উলেমা সমাজ, শিক্ষক সমাজ লগতে অঞ্চলবাসীয়ে গভীৰ শোক প্ৰকাশ কৰি শোকাকুল পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। লগতে আমি কচুৱা লাইভ 365ৰ তৰফৰ পৰা তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, কচুৱা লাইভ 365। Gari mana fatwa yang berlahan nama sih? Itu banyak pemerintah kaya berluar video kan? Oh, last 10 दिन का है? आगे तो पहले आगे कैसे कैसे करना?